মাদ্ৰাছাৰ শিক্ষকৰ লজ্জাজনক কাণ্ড। এই মাদ্ৰাছাখনত এয়া কোনো নতুন কাহিনী নহয়। পূৰ্বেও বহু কাৰ্যত গ্ৰেপ্তাৰ হৈছিল এইগৰাকী লম্পট শিক্ষক। কিন্তু ইমানৰ পিছতো শান্ত নাথাকি পুনৰ কৰিলে জঘন্য কাণ্ড। কোনখন মাদ্ৰাছাত সংঘটিত হৈছে এই ঘটনা? দক্ষিণ শালমাৰাৰ মাটিফাটাত মাদ্ৰাছাৰ শিক্ষকে মানৱ সমাজক লজ্জানত কৰা ঘটনাই অঞ্চলজুৰি ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। দাৰুল উলুম শ্বাহী মাদ্ৰাছাত সংঘটিত হৈছে এই জঘন্য কাণ্ড। ইয়াৰ আগতেও জঘন্য কাণ্ড সংঘটিত কৰি ৰঙাঘৰৰ আলহী প্ৰধান শিক্ষক শ্বহীদুল ইছলাম। এবাৰ বা এজন নহয়, মুঠ দুগৰাকীকৈ নাবালক ছাত্ৰক উক্ত মাদ্ৰাছাৰ দুজনকৈ ধৰ্মীয় শিক্ষকে যৌন নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ আছে। স্থানীয় ৰাইজে উত্তেজিত হৈ জোতাৰ মালা পিন্ধালে অভিযুক্ত মৌলানা আকিৰুল ইছলামক। উত্তেজিত ৰাইজে অভিযুক্ত মৌলানাক আৰক্ষীক গতাই দি মাদ্ৰাছাৰ সন্মুখতে প্ৰতিবাদ সাব্যস্ত কৰে। ফকীৰগঞ্জৰ মাটিফাটা দাৰুল উলুম শ্বাহী মাদ্ৰাছাত পুনৰ সংঘটিত হ'ল মানৱ সমাজক লজ্জানত কৰা এই জঘন্য ঘটনা। মাদ্ৰাছাৰ মৌলানা আকিৰুল ইছলামে কৰিলে নিজ মাদ্ৰাছাৰে এজন নাবালক ছাত্ৰক যৌন নিৰ্যাতন, আৰু এই ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিজ মাদ্ৰাছাৰে এজন ছাত্ৰক দীৰ্ঘদিন ধৰি মৌলানাগৰাকীয়ে চলোৱা এই নিৰ্যাতন কাৰ্যৰ সমগ্ৰ ঘটনা নাবালক ছাত্ৰগৰাকীয়ে পিতৃ মাতৃক অৱগত কৰাৰ পিছতে পিতৃ মাতৃ ক্ষুব্ধ হৈ পৰে আৰু মৌলানাজনক ঘৰলৈ মাতি আনি স্থানীয় ৰাইজক ঘটনাটো অৱগত কৰায়। স্থানীয় ৰাইজে খৰ্গহস্ত হৈ মৌলানাজনক জোতাৰ মালা পিন্ধাই উত্তম মাধ্যম দি ফকীৰগঞ্জ আৰক্ষীৰ হাতত গতাই দিয়ে, আৰু ছাত্ৰজনৰ পিতৃয়ে ন্যায় বিচাৰি ফকীৰগঞ্জ আৰক্ষী থানাত এক গোচৰ ৰুজু কৰে। যোৱাকালি এইখন মাদ্ৰাছাৰ শিক্ষক এজন মাদ্ৰাছাৰ ছাত্ৰজনৰ লগত যৌন কেলেংকাৰী যৌন নিৰ্যাতন কৰাৰ কাৰণে সেই ছাত্ৰজনৰ গাৰ্জেনে অভিভাৱকে শিক্ষকজনক মাতিনি, ঘৰত মাতিনি, ৰাতি মাতিনি সোধ-পোছ কৰি কিবা অলপ উত্তম মাধ্যম দি থানাত ফোন কৰি পুলিচক মাতিনি, পুলিচক গতাই দিলে। মাদ্ৰাছাখনৰ নাম হ'ল দাৰুল উলুম শ্বাহী মাদ্ৰাছা মাটিফাটা। এই মাদ্ৰাছাৰ শিক্ষক। নিউজ এক্স ৰিপৰ্ট, নিয়মীয়া খবৰ।